কোন জিকিব কোন হাৰিব এই কথাটোত সাংবাদিকসকলে নিশ্চয়কৈ বহুত গভীৰতালৈ গৈছে। মইতো ইমান গভীৰতালৈ মই যোৱা নাই, কিন্তু আমি সচৰাচৰভাৱে আমি যলৈকে যাওঁ চবেই আমাক ভোট দিম বুলি কয় আৰু আমাক জিকিম বুলি কয়, আৰু মুখেৰেও আমি জিকিম বুলিয়ে কওঁ যে জয় নিশ্চিত। কিন্তু ৰিজাল্টৰ সময়ত কেতিয়াবা অকণমান খেলি মেলিও হয়, গতিকে বৰকৈ ভৱিষ্যতবাণী কৰি থকাটো ঠিক নহয়। কিন্তু তিতাবৰ ইলেকশ্যনটো এবাৰ একদম মানে একেবাৰে বৰ ব্যতিক্ৰমী এটা ইলেকশ্যন হৈছে। বহুত ক'ত ক'ত হৈছে মই নাজানো, কিন্তু এনেকুৱা ধৰণৰ ৰাইজে কাৰোবাৰ পক্ষত থিয় দিয়াটো বৰ মানে নজিৰবিহীন এটা ঘটনা, যে এখন সমগ্ৰ ৰাইজ মানে এজন ব্যক্তিক লৈ তেওঁলোকে ব্যক্তিক প্ৰক্ষেপ কৰাটো বৰ বিৰল। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এখন ৰাইজ যেতিয়া, এখন সমাজ যেতিয়া নিজে একত্ৰিত হৈ তেওঁলোকে থিয় দিছে, গতিকে সেই সমাজৰ জয় হোৱাটোতো স্বাভাৱিক। গতিকে এতিয়া সেই ৰাইজৰ প্ৰতীক হৈছোঁ মই, ভাস্কৰজ্যোতি বৰুৱা। গতিকে আপোনালোকে অনাগত 4 তাৰিখলৈকে আপোনালোকে বাট চাব লাগিব, আৰু অন্যথা আপোনালোকে যিমানবোৰ ব্যক্তি আছে বজাৰত হাট বজাৰ কৰা মানুহ, এই গোটেই মানুহখিনিৰ লগত আপোনালোকে এটা মতামত লৈ আপোনালোকে এটা প্ৰতিবেদন তৈয়াৰ কৰি আপোনালোকৰ অফিচলৈ পঠাব লাগিব যে এইগৰাকী এইবাৰ বিজয়ী হ'ব। নাই, আমাৰতো ষ্টাৰ কেম্পেইনাৰ আমাৰ তিতাবৰৰ ৰাইজ। আমাৰ তিতাবৰৰ ৰাইজেই হৈছে আমাৰ ষ্টাৰ কেম্পেইনাৰ। গতিকে ইয়াত আৰু বেলেগ মই ষ্টাৰ, কাৰণ মইতো মোৰতো কোনো দল নাই, আৰু ইলেকশ্যন খেলিছে ৰাইজে। গতিকে মই যিটো দৃষ্টিত মই দেখিছোঁ ৰাইজেই ষ্টাৰ কেম্পেইনাৰ। আৰু আচলতে ষ্টাৰ কেম্পেইনাৰ মানুহে আনে মানুহক আকৰ্ষিত কৰিবৰ কাৰণে, কিন্তু তিতাবৰৰ ৰাইজ এবাৰ কোনো কথাত তেওঁলোক আকৰ্ষিত হোৱা নাই। তেওঁলোকে এটাই আকৰ্ষিত হৈছে যে 9 তাৰিখৰ আমাৰ হীৰাৰ চিনত ভোট দিবৰ কাৰণে তেওঁলোক আকৰ্ষিত হৈ আছে। সেইটোতো চাওক, এইটো মানুহে যি মন যায় তাকে ক'ব পাৰে, কিন্তু ইলেকশ্যনটো মই আগতে কৈছোঁ যে মই ইলেকশ্যন খেলা নাই, আৰু মই বিজেপিৰ হৈ ইলেকশ্যন খেলিবলগীয়া হ'লে বিজেপিৰ মানুহ নিজে দল এৰি কিয় আহিব? তেওঁলোকেতো দল এৰি নাহে। আজি কংগ্ৰেছৰ মানুহে দল এৰি কিয় আহিব? গতিকে আমাৰ এতিয়া যদি আপোনালোকে ভালকৈ চাই আমাৰ অফিচটোলৈ আহে, প্ৰত্যেকটো দলৰ সদস্য এতিয়া নিজৰ নিজৰ দল এৰি এই বিধায়ক মানে নিৰ্দলীয় প্ৰাৰ্থীৰ লগত লগ লাগিছে, আৰু মই নিজৰে মোৰ ভাল লাগিছে যে মই সকলোৰে লগত সদায় মিলি থাকোঁ। গতিকে এতিয়া আমাৰ মঞ্চটো এটা সমন্বয়ৰ মঞ্চ হৈছে, এইটো ৰাজনৈতিক সমন্বয়ৰ এটা মঞ্চ। এই নিৰ্দলীয় যিটো নিৰ্দলীয় প্ৰাৰ্থীজনৰ যিটো আমাৰ অফিচ, এইটো সমন্বয়ৰ এক অফিচ। মানে মই 2021 চনত মানে ঘটনাটো কি হৈছে, 2021 চনত আমাৰ ঘৰলৈ ইমানকৈ শ মানুহ ডেইলি ৰাতিপুৱা নাহে। এতিয়া বিভিন্ন স্তৰৰ মানুহ, বিভিন্ন দলৰ মানুহ, মানে শ মানুহ আমাৰ ঘৰলৈ আহে। সেই বস্তুটো অকণমান ব্যতিক্ৰম দেখিছোঁ, যে মানুহে চবেই মোক সমৰ্থন জনাবলৈ আহে। সেইটোৱে মোৰ ভাল লাগিছে। সেইটোৱে প্ৰমাণ কৰিছে যে সেইটো আপোনালোকে মোতকৈ ভালকৈ জানে। ডেফিনেটলি, কাৰণ যদি মানুহৰ ঘৰলৈ মানুহ আহে কি বেয়া কথাটো? এনেও আমাৰ ঘৰত মানুহ আহিছে, মানুহৰ সমাগম হৈছে, লক্ষীৰ পদাৰ্পণ হৈছে, গতিকে উজ্জ্বল ভৱিষ্যত ডেফিনেটলি আছে।